মই কংগ্ৰেছ দলৰ সদস্যও নহয় সমৰ্থকো নহয় সেই সূত্ৰে ভূপেন বৰা গৌৰৱ গগৈ বা ৰকিবুল হুছেইন ডাঙৰীয়া মোৰ নেতা নহয় গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই সাংসদ হিচাপে সন্মান বা মৰ্যাদা পোৱাটো অন্য বিষয় কিন্তু ৰাজ্যৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৰ যেহেতু তেখেতকেইগৰাকী মূল নেতৃস্থানীয় পদবীত আছে আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ এখন আঁতৰাই আমি বিচৰা ধৰণে এখন জনমুখী গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ হ'লে তেখেতকেইগৰাকীৰ ভূমিকা অপৰিহাৰ্য হ'ব সেয়েহে তেখেতসকলৰ প্ৰতি আমাৰ নীতিগত সমৰ্থন নিখন্দেহে আছে আৰু থাকিব তদুপৰি সাংবাদিকতা আৰু ৰাজনৈতিক বিশ্লেষণৰ পুকটোৱে যেহেতু এতিয়াও মাজে মাজে কামুৰি থাকে গতিকে ভাবিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনৈতিক পাখা খেলৰ শেহতীয়া চালটোৰ অন্তৰ্নিহিত কাৰণখিনি বিশ্লেষণ কৰি অলপমান অপিনিয়ন বিল্ডিঙৰ প্ৰয়াস কৰা উচিত সেইকাৰণে আজি এই ভিডিঅ'টো বনালোঁ এটা মূল প্ৰসংগলৈ আহোঁ মই আজি যেটো বিষয়ে আলোচনা কৰিব খুজিছোঁ সেইটো হৈছে যে ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় ইমানকৈ টাৰ্গেট কৰি আছে আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে মুখ্যমন্ত্ৰী অকল ভূপেন বৰা আৰু ৰকিবুল হুছেইনক টাৰ্গেট কৰিছে নেকি গৌৰৱ গগৈকো কৰিছে মই নাই কৰা বুলি কোৱা নাই গৌৰৱ গগৈ ডাঙৰীয়াকো কৰিছিল সফল হ'ল বিহালী বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ পূৰ্বে অতি কৌশলেৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ জালত বন্দী কৰি লৈ তেখেতক বগৰাই দিলে বিহালীত গৌৰৱ গগৈ ডাঙৰীয়া ৰাজনৈতিকভাৱে আৰু নীতিগতভাৱে হাৰি গ'ল ইমান দিনে গৌৰৱ গগৈৰ বিৰুদ্ধে ক'বলৈ কোনো কথা নাছিল কোৱা কোনো মানুহ নাছিল এটা গৌৰৱ গগৈৰ বিৰুদ্ধে কথা কোৱা মানুহো ওলাল বিষয়ও ওলাল গতিকে এক কথাত ক'বলৈ গ'লে কূটনৈতিক যুদ্ধত গৌৰৱ গগৈ ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক প্ৰকাৰ হৰুৱাই দিলে তেখেতৰ বিৰুদ্ধে অস্ত্ৰ আৰু সৈনিক দুয়োটা সাজু কৰি পেলালে এতিয়া য'ত যেতিয়া প্ৰয়োজন হ'ব ব্যৱহাৰ কৰিব সদ্যহতে গৌৰৱ গগৈৰ সৈতে মানে গৌৰৱ গগৈৰ প্ৰতি একপক্ষীয় যুদ্ধ বিৰতি গৌৰৱ গগৈ যদি দিল্লীত থাকে তেতিয়াহ'লে সমস্যা নাই অসমত আহিলেহে যুদ্ধ হ'ব পাৰে কিন্তু অসম কংগ্ৰেছক নেতৃত্ব দিয়া ভূপেন বৰাহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল ৰাজনৈতিক শত্ৰু লগতে ৰকিবুল হুছেইন কিয় আৰু কেনেকৈ তাৰ ব্যাখ্যা দিম কিন্তু তাৰ আগতে এটা সাথৰ ভাঙি দিওঁ যে বহুতে কয় ভূপেন বৰা আৰু ৰকিবুল হুছেইন দুটা বিপৰীত শিবিৰৰ মানুহ ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা আঁতৰাই গৌৰৱ গগৈক সভাপতি পতাৰ কিছুদিন আগৰ যুঁজখনেই হওক বা অসম মিত্ৰজোঁট ভঙাৰ ক্ষেত্ৰত গৌৰৱ গগৈক সহযোগিতা আগবঢ়োৱাই হওক এনে বহুকেইটা বিষয়ত ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ মাজত মানসিক দ্বন্দ্ব থকা বুলি আনকি বহু কংগ্ৰেছী মানুহেও কয় সঁচা মিছা তেখেতসকলে জানিব কিন্তু এইটো কথা নিশ্চিত যে লোকসভা নিৰ্বাচনত ৰেকৰ্ড মাৰ্জিনত নিৰ্বাচন জিকি যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ নতুন দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংখ্যালঘু নেতা হোৱাৰ পথ খোল খাইছিল যদিও সামগুৰিৰ উপনিৰ্বাচনৰ ফলাফলে দিল্লী আৰু গুৱাহাটীৰ ৰাজীৱ ভৱনত উভয়তে তেখেতৰ গুৰুত্ব হ্ৰাস কৰি পেলালে ফলত এটা লাভো হ'ল যে 2026ৰ নিৰ্বাচনৰ বাবে ভূপেন বৰা আৰু ৰকিবুল হুছেইন মানে দুয়োগৰাকীয়ে বিভেদ পৰিহৰি একেলগে কাম কৰাৰ নিশ্চিত হৈ পৰিল আৰু মুখ্যমন্ত্ৰীৰ বাবে সমস্যাৰ সৃষ্টি হৈ গ'ল ঠিক এইখিনিতে কাৰণ ৰকিবুল হুছেইন আৰু ভূপেন বৰাই যদি একেলগে কাম কৰে তেনেহ'লে 2026ত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিপদ ঘণ্টা বজাটো নিশ্চিত সেয়া শৰ্মা ডাঙৰীয়াই ভালকৈ জানে এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে কংগ্ৰেছত ইমানকাল নেতা থকাৰ পাছতো মই ভূপেন বৰা আৰু ৰকিবুল হুছেইনক লৈ কিয় আলোচনা কৰিব খুজিছোঁ তাৰ উত্তৰ স্পষ্ট আৰম্ভণিতে মই কথাটো কৈ দিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইকেইদিন এই দুজনকে টাৰ্গেট কৰিছে বিশেষকৈ গোমাংস নিষিদ্ধ কৰাৰ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ভাষাৰে কৈছে যে ভূপেন বৰা আৰু ৰকিবুল হুছেইনে বিজেপিয়ে সামগুৰিত গোমাংসৰ ভোজ দিয়া কথাটো বাৰে বাৰে কৈ থকা বাবেই তেওঁ গোমাংস নিষিদ্ধৰ এই শেহতীয়া সিদ্ধান্তটো লৈছে অৰ্থাৎ মুখ্যমন্ত্ৰীয়েহে এই দুজনক টাৰ্গেট কৰিছে মন কৰিব ইমান দিনে মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাকহে টাৰ্গেট কৰি আছিল ৰকিবুল হুছেইনক বৰ বেছি আক্ৰমণ কৰা নাছিল আনকি 5টা সমষ্টিৰ উপনিৰ্বাচনৰ পূৰ্বে যেতিয়া সাংবাদিকে তেখেতক কেইটা সমষ্টিত জিকিব বুলি সুধিছিল তেতিয়া তেখেতে 5টাত বুলিহে 5টাত বুলি কোৱা নাছিল 4টাত বুলিহে কৈছিল কিন্তু নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ পিছত হঠাতে সামগুৰিত বিজেপিয়ে গিয়াৰ বঢ়াই দিলে আৰু ৰকিবুল হুছেইনক তেখেতৰ ল'ৰাক পৰাস্ত কৰি পেলালে এতিয়া মূল আলোচনালৈ আহোঁ এই যে মই কৈ আছোঁ যে মুখ্যমন্ত্ৰীয়ে ভূপেন বৰা আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক একেলগে টাৰ্গেট কৰিছে আৰু লগতে যে মই কৈছোঁ যে ভূপেন বৰা ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই একেলগে কাম কৰিলে মুখ্যমন্ত্ৰীৰ বিপদ ঘণ্টা বজাটো নিশ্চিত কথাখিনি ব্যাখ্যা কৰাৰ প্ৰয়োজন আছে কথাটো মন কৰিব যে 2016 চনত যি হ'ল তাৰ পূৰ্বৰ কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ এণ্টি ইনকামবেঞ্চি আছিল তেতিয়া আৰু লগতে জাতি মাটি ভেটিৰ কথা কোৱা বিজেপিৰ সপক্ষত এটা ঢৌ আছিল কিন্তু 2021ত বিজেপিৰ পক্ষত কোনো ঢৌ নাছিল বৰং বিজেপিৰ বিৰুদ্ধেহে ঢৌ আছিল কিন্তু তৎসত্ত্বেও বিজেপি মিত্ৰজোঁট ক্ষমতালৈ আহিল কেনেকৈ কাৰণ দুটা এক
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজমলক শিখন্তি সজাই ৰাজ্যত এক সাম্প্ৰদায়িক মেৰু বিভাজনৰ সৃষ্টি কৰি দিয়ে আৰু ইফালে কংগ্ৰেছে আজমলৰ সৈতে মিত্ৰতা কৰাত মেৰু বিভাজিত সংখ্যা গুৰু ভোটাৰে আজমল আৰু কংগ্ৰেছক একেটা পক্ষ বুলি ভাবি কংগ্ৰেছক ৰিজেক্ট কৰি দিয়ে। আৰু 2 আমাৰ দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বিজেপি বিৰোধী ভোটৰ এটা ডাঙৰ অংশ লৈ যোৱাৰ বাবে বিৰোধীৰ ভোট বিভাজিত হৈ বিজেপি মিত্ৰজোঁট উপকৃত হয়। এই কথাটো লুকুৱাই থৈ লাভ নাই, অস্বীকাৰ কৰাৰ উপায় নাই, সকলোৱে জানে। 21ৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত অসম কংগ্ৰেছ এক প্ৰকাৰ বিধ্বস্ত হৈ পৰে। ৰাজ্যৰ প্ৰধান বিৰোধী দল হৈও ৰাজনীতিৰ পথাৰত নিষ্প্ৰভ হৈ পৰে কংগ্ৰেছ দল। তেনে এক বিপৰ্যস্ত পৰিৱেশত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ল'বলৈ তেতিয়া কোনেও সাহস কৰা নাছিল। তেনে সময়ত সভাপতি মনোনীত হৈ ভূপেন বৰাই প্ৰথম যিটো কাম কৰিছিল সেইটো আছিল AIUDFৰ সৈতে মিত্ৰতা ত্যাগ। কংগ্ৰেছৰ বহু গুৰুত্বপূৰ্ণ নেতাৰ মতামতক উপেক্ষা কৰি ভূপেন বৰাই আজমলৰ সৈতে মিত্ৰতা ভংগ কৰিছিল। ৰাজনীতি বুজি পোৱাসকলে বুজে যে এইটো আছিল কংগ্ৰেছক পুনৰ জীৱন প্ৰদান কৰাৰ নিচিনা এটা পদক্ষেপ। ভূপেন বৰাই কংগ্ৰেছৰ বহু নেতাৰ বিৰোধিতা সত্ত্বেও সেই কামটো নকৰা হ'লে বিজেপিয়ে অন্য নিৰ্বাচনী ইছ্যু বিচৰাৰ প্ৰয়োজনেই নহ'লহেঁতেন। আজমল কংগ্ৰেছৰ বন্ধুত্বৰ এইটো ইছ্যুতেই বিজেপিয়ে কেইবাটাও নিৰ্বাচন পাৰ কৰি দিব পাৰিলেহেঁতেন। ভূপেন বৰাৰ সিদ্ধান্ত চলিত দশকত মই আপোনালোকক কৈ আছোঁ অসম কংগ্ৰেছৰ সৰ্ববৃহৎ যোগাত্মক ৰাজনৈতিক সিদ্ধান্ত হিচাপে বিবেচিত হোৱাৰ যোগ্য। মই এটা কথা কৈ থ'ব লাগিছিল যিটো পাহৰি গ'লোঁ যে ভূপেন বৰা এজ এ প্ৰদেশ কংগ্ৰেছ সভাপতি তেওঁৰ 2টা সিদ্ধান্তৰ বাবে যি 2টা সিদ্ধান্তই এফালে কংগ্ৰেছক ৰিভাইভ কৰিলে আৰু আনফালে বিজেপিৰ মূৰৰ কামোৰণি বঢ়ালে, তেওঁ সদায় বিৰোধী ৰাজনৈতিক শিবিৰত প্ৰশংসিত হৈ থাকিব। সেই 2টা সিদ্ধান্ত হ'ল, এটা মই ইতিমধ্যে আপোনালোকক ক'লোৱেই যে AIUDFৰ সৈতে মিত্ৰতা ভংগ, আৰু আনটো হ'ল ইম্পৰ্টেণ্ট যে জাতীয়তাবাদী ৰাজনৈতিক দলসমূহৰ সৈতে মিত্ৰতা। এই কথাটো অকণমান বুজাৰ প্ৰয়োজন আছে। আপোনালোকে জানে যে অসমৰ জাতীয়তাবাদী শিবিৰটো পৰম্পৰাগতভাৱে কংগ্ৰেছ বিৰোধী, কিন্তু অসমৰ ইতিহাসত এইটো প্ৰথমবাৰৰ বাবে হ'ল যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আদি কংগ্ৰেছৰ সৈতে একেখন মঞ্চত বহিল। যদিও এতিয়া নাই, অলপ দিন আগলৈকে আছিল, যাৰ ফল কংগ্ৰেছে লোকসভা নিৰ্বাচনত যোৰহাটত পালে। কংগ্ৰেছে আকৌ হ'ব বুলি কৈ আছে, সেইটো বেলেগ আলোচনাৰ বিষয়, পিছত কেতিয়াবা পাতিম। কিন্তু জাতীয়তাবাদী শিবিৰৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা নথকা হ'লে যোৰহাটত গৌৰৱ গগৈৰ বিজয় সম্ভৱ নহ'লহেঁতেন। এই কথাটো সকলোৱে জানে। মন কৰিব, বিজেপিয়ে অসম গণ পৰিষদ আৰু অন্য জনগোষ্ঠীয় আঞ্চলিক দলৰ লগত মিত্ৰতা কৰি অসমত ক্ষমতাত আছে। ৰাজ্যৰ প্ৰধান জাতীয়তাবাদী অৰাজনৈতিক সংগঠনসমূহ দেখাত নিৰপেক্ষ যদিও ভিতৰি বিজেপিৰ লগতে আছে। এনে পৰিস্থিতিত কংগ্ৰেছে জাতীয়তাবাদী শিবিৰৰ দলসমূহক লগত লৈ লোৱাটো বিজেপিৰ বাবে বৃহৎ মূৰৰ কামোৰণি। কাৰণ বিজেপিয়ে ভালকৈ জানে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, যে উজনিত বিজেপিৰ ভেটি যদি কোনোবাই খহাব পাৰে তেনেহ'লে সেইটো জাতীয়তাবাদী দলহে, বিশেষকৈ অসম জাতীয় পৰিষদ। সেই জাতীয় পৰিষদক ডিব্ৰুগড় লোকসভা আসনখন কংগ্ৰেছে এৰি দিছিল মূলতঃ ভূপেন বৰা ডাঙৰীয়াৰ ইনিচিয়েটিভতে। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তাত যিখিনি ভোট পালে 4 লাখৰ ওপৰত, এইখিনি মূলতঃ জাতীয়তাবাদী শিবিৰৰ ভোট। এই ভোটৰ গৰিষ্ঠখিনি আগতে বিজেপিয়ে পাইছিল। গতিকে লুৰিণজ্যোতি গগৈক ইমান স্পেচ দিয়া আৰু আজমলক দলিয়াই দিয়া, এইটো ৰাজনৈতিক কোব বিজেপি বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পাহৰে কেনেকৈ। সেইকাৰণে ভূপেন বৰা তেওঁৰ 1 নম্বৰ শত্ৰু, ৰাজনৈতিক শত্ৰু। কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া, ৰকিবুল হুছেইনৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাই ইমান অসহিষ্ণু কিয় হ'ল, এইটো ডাঙৰ প্ৰশ্ন। তাৰ কাৰণ আৰু গভীৰ, কথাখিনি মন কৰিব। ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মা এসময়ৰ নলে গলে লগা বন্ধু। প্ৰায় 2.5 দশক দুয়োজনে একেলগে কাম কৰিছে, একেলগে শুইছে, একেলগে খাইছে, একেলগে ভাল বেয়া সকলো কাম কৰিছে। হিমন্ত বিশ্ব শৰ্মা প্ৰথম তৰুণ গগৈৰ ঘনিষ্ঠ নাছিল। তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক বেয়া পাইছিল, বিশ্বাস নকৰিছিল। ৰকিবুল হুছেইনৰ হাতত ধৰিহে হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ ওচৰ চাপিছিল। গতিকে কাৰ গাত ক'ত ঘাঁ আছে, ক'ত খৰখজুলি আছে, এজনে আনজনৰ বিষয়ে ভালকৈ জানে। কাৰ ক'ত কেতিয়া কেনেকৈ টিপা মাৰিলে কিমান দুখ পাব, কাৰ গাত কোনে কেনেকৈ টিপা মাৰিলে ক'ত কিমান দুখ পাব, এজনে আনজনৰ বিষয়ে ভালকৈ জানে। গতিকে আৰু বিচক্ষণতাৰ ফালৰ পৰাও ৰকিবুল হুছেইন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতকৈ কোনো গুণে কম নহয়। হিমন্ত বিশ্ব শৰ্মাৰ কোনটো পইণ্টত আঘাত কৰিলে তেওঁক ৰাজনৈতিকভাৱে ঘাইল কৰিব পৰা যাব, সেয়া ৰকিবুল হুছেইনে ভালকৈ জানে। এতিয়া যি পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে নহওক কিয়, ভূপেন বৰা আৰু ৰকিবুল হুছেইনে একেলগে মিলি কাম কৰিলে সমগ্ৰ প্ৰদেশ কংগ্ৰেছ আৰু লগতে ক'বলৈ গ'লে সমগ্ৰ বিৰোধী ৰাজনৈতিক শিবিৰ একত্ৰিত হৈ পৰিব। দিল্লীত গৌৰৱ গগৈ আৰু অসমত এইসকল শক্তিশালী হৈ উঠিব। এই কথা হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে। হিমন্ত বিশ্ব শৰ্মাৰ বাবে ইয়াতকৈ ডাঙৰ মূৰৰ কামোৰণি আৰু কি হ'ব পাৰে।
এইকেইদিন গো মাংসক লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰকিবুল হুছেইন আৰু ভূপেন বৰা ডাঙৰীয়াক দুয়োকে একেলগে গো মাংস ভক্ষণ নকৰা ৰাইজৰ আগত ভিলেন সজাবলৈ তেওঁৰ সমগ্ৰ প্ৰচাৰ তন্ত্ৰটো লগাই দিয়াৰ মূল কাৰণ এইটোৱে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভূপেন বৰা আৰু ৰকিবুল হুছেইন ডাঙৰীয়াক একেলগে কিয় টাৰ্গেট কৰিছে এই কথাখিনি মই আজি আপোনালোকক মই বুজি পোৱা ধৰণে বিশ্লেষণ কৰিছোঁ। মই ভাবোঁ যে মই কথাখিনি শুদ্ধকৈ বিশ্লেষণ কৰিলোঁ। আপোনালোকে কি ভাবে যদি তলত মোক কমেণ্ট কৰি জনায়, মোৰ ভাল লাগিব বা ভুল কথা ক'লে মই নিজকে শুধৰাবলৈ সুবিধা হ'ব আৰু শিকিবৰ কাৰণে সুবিধা হ'ব। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।